ফটো খাবৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ কৰিছোঁ। আমি বায়ুকাণ্ডৰ বায়ুত এখন প্ৰদান কৰিব পাৰে সম্ভাৱনা জনাব বিচাৰিছোঁ। और इतना मुहूर्त आহি पालহি आमार प्राक्तन अवसरप्राप्त प्रधान शिक्षक আছিল মহেন্দ্ৰ ছাৰ তেখেতো যদিও আমাতকৈ তেখেত সিনিয়ৰ আছিল আমাতকৈ তেখেত যদিও বয়সস্থ আছিল তথাপিও আমাক সহযোগী হিচাপে সমনীয়া হিচাপে তেখেতে ব্যৱহাৰ কৰিছিল তেখেতৰ বিদ্যালয় প্ৰতি যিখিনি অৱদান সেইখিনি নিশ্চিত কাৰ্য আমি যেতিয়া বিদ্যালয়ত পঢ়ি আছিলোঁ বতাহ ধুমুহা আহিলে ওপৰৰ টিং উৰাই লৈ গুচি গৈছিল এই টিংখিনি ৰাতি উৰাই নিয়া টিংখিনি ৰাতিপুৱা দেখিবা চালিৰ ওপৰত লাগি আছে সেই গোটেই কামখিনি দুই চাই পুখুৰী বা টিং গুৰু দিয়ে নি বোলে তেখেতে সদায় টিং পাত লগাই স্কুল পঢ়াৰ প্ৰস্তুত কৰিছে গতিকে তেখেতৰ অৱদান এই বিদ্যালয়খনত যথেষ্ট আছে আগতো আছিল আমি জনাৰ পৰাও যথেষ্ট আছে বিদ্যালয়ৰ মোৰ প্ৰথম বেষ্ট আছিলে আমাৰ মিনালী ভূঞাহঁতৰ বেষ্টটো সেইটোৱে মোৰ প্ৰথম বেষ্ট আছিলে এই বছৰ তেওঁলোকে ফাইনেল দিব আগৰ বেষ্টখিনি ধৰা মই নাজানো বিশেষ মনত নাই এই অভিজ্ঞতাখিনি মই ভাবোঁ মোৰ লগতে আমাৰ সতীৰ্থসকলৰ চিৰযুগমীয়া হৈ থাকিব হাৰমতিউচিৰা মাধ্যমিক বিদ্যালয়ৰ বিষয়ে ক'বলৈ গ'লে আচলতে শেষ নহয় তথাপিও মই বিশেষ ক'ব বিচাৰোঁ আৰু বহুত অনুষ্ঠান আছে সংগঠনৰ অনুষ্ঠান আছে সেয়েহে চমু বক্তব্যৰে মই মোৰ ভাষাৰ মই ইমান আজি এই মুহূৰ্তটোৰ কথা ক'বলৈ ভাষা মোৰ যিখিনি সংগঠন পক্ষত এইখিনিবোৰ নিলে সিমান মই যোগ্য নহয় তথাপি মোৰ বাপ আৰু এইখন বিদ্যালয়ৰ 1989 চনৰ 19 জানুৱাৰী এই বিদ্যালয় মই জইন কৰিলোঁ আমাৰ কৰ্মচাৰী আৰু এই বিদ্যালয়ৰ ইতিহাস আমাৰ ভৱেন শইকীয়া ছাৰে কৈছিল কিমান দুখ লগা অৱস্থাৰ পৰা এই বিদ্যালয়খন আহি আজি এই অৱস্থা হৈছে আৰু ইয়াকো এই প্ৰসংগত আজি কৈ থওঁ এই অঞ্চলৰ সকলোবিলাকে আমাৰ বিদ্যালয়ৰ ৰিজাল্টটোৰ কাৰণে বৰ আগ্ৰহ আছে তথাপি আমি এজন আমাৰ
এম কৰিছিল আমাৰ ভাস্কৰজী ভাস্কৰ হাজৰিকাই আমাৰ 20 নম্বৰ স্থান প্ৰাপ্ত হৈছে হ'লেও সিও এটা আমাৰ ডাঙৰ গৌৰৱ। এই সুযোগতে আমাৰ এই বিদ্যালয়ৰ যিসকল পূৰ্বৰ ৰোহিণী ভূঞা ছাৰ, ব্ৰজেন কুমাৰ ছাৰ, আমাৰ প্ৰয়াত প্ৰফুল্ল ভাই, অনিল শৰ্মাকে আদি কৰি সকলো তৰুণ ভূঞা সকলোখিনি সময় গাঁও ক'ব নাই তথাপি আৰু সকলোকে সুযোগতে মই স্মৰণ কৰিছোঁ। আৰু এই বিদ্যালয়ত যেনেদৰে আমি জ্ঞান দিব লাগিছিল সিমানৰ যোগ্য নহ'লেও যৎপৰোনাস্তি আমি ছাত্ৰ ছাত্ৰীসকলৰ অন্তৰত আমি সোমাবলৈ চেষ্টা কৰিছোঁ আৰু সেইমতে আমি কৃতকাৰ্য কৰিছোঁ। গতিকে আৰু আমাৰ এই সহকৰ্মীকেইজনৰ যিটো বন্ধুত্বসুলভ ভাৱ আমাৰ চিৰদিনেই থাকি যাব, আজিও আছে। আমি ইজনে সিজনৰ লগত বাৰ্তালাপ কৰিয়েই থাকোঁ। যি হওক আজি এই 2020 চনৰ 30 জুনত এই বিদ্যালয়ৰ অৱসৰ এইটো এটা স্মৰণীয় নীতি আৰু বিশেষ নগৰ চমুকৈ আৰু দুজন আমাৰ ছাৰ আছে, তেওঁলোকৰ বক্তব্য আপোনালোকৰ তথা ছাত্ৰ ছাত্ৰীক জনাব। এই গীতে মোৰ এই বিগত দিনকেইটাৰ ছাত্ৰ ছাত্ৰী আৰু মোৰ সহকৰ্মী শিক্ষক শিক্ষয়িত্ৰী আৰু কৰ্মচাৰীবৃন্দ কেতিয়াবা অজানিতে যদি কিবা কৰিছিলোঁ এই সুযোগতে আজি ক্ষমা কৰি মোক যাতে মোৰ মন প্ৰফুল্ল কৰি দিয়ে তাৰ কামনাৰে আৰু এই বিদ্যালয়ৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি মোৰ বক্তব্য ইমানতে সামৰিছোঁ। আৰু মোৰ সহযোগী শিক্ষক বৃন্দ আৰু অতি মৰমৰ ছাত্ৰ ছাত্ৰীসকল, Namo
মুকৰিতাছে কৈলাস ৰাগ খৰমান তাৰছে ওপৰু থাছে দুখে গুণে মোৰ ভাওনাৰে পুৰতি তৰাৰ ঘুমে বাহৰামেদি উশাই বেৰিয়ে ৰবামুক্তৰি ঝুমে নিশাই লগৰি বিদায় ৰাগিনী নিশাই লগৰি বিদায় ৰাগিনী ৰাইজৰ পশ্চুমে আদি হব মোৰ জীৱনাতৰ ভাওনাৰ অৱসান মোৰ জীৱনাতৰ এক ৰাগিনী কৈলাস খৰমান মোৰ জীৱনাতৰ এক ৰাগিনী কৈলাস খৰমান প্ৰেৰণা দিব ছাত্ৰ ছাত্ৰীসকলক প্ৰেৰণা দিব সেই প্ৰেৰণাটো বুজি পাব লাগিব মোক যে ক'লে যে আপুনি যে ট্ৰেইনিঙত থকা প্ৰমাণ নাই মানে বাবা আপুনি কিয় ক'লে কৈ দিয়কচোন অকণমান কিয় ক'লে তেনেকৈ মই আজিয়ে সুধিছোঁ আপুনি মই সোধা নাই কথাটো মোৰ চিনাকি ডিষ্ট্ৰিক্টৰ নাম দিবলৈ হ'লে ওচৰৰ মুখেৰে কাৰ কাৰ নাম মই চাই নাম দিম তাৰ তেনেকুৱা এজনৰ আগজন কথা পাতিম আমাৰ এজন গৈছে কোন এজন আহিছে এতিয়া মই গম পালোঁ হেমেন বাৰু চাগে মানে কথাটো কওঁতে তোমালোকক বুজিবৰ কাৰণে কৈছোঁ কি কৈছে এই কথাটো যিমান গুৰুত্বপূৰ্ণ কিয় কৈছে সেইটো তাতকৈ বেছি গুৰুত্বপূৰ্ণ তেনেকৈ কওঁতে মই ভাবিলোঁ তাৰ ভাল এতিয়া বোলো মই ক'ব পাৰিলোঁ যে ছাৰ আপুনি অকণমান এক্টিভ হওক তাৰ মই ইমানটো কোৱা প্ৰয়োজন নাই গতিকে মই ইংলিছ এটা দিলোঁ আপুনি যদি ট্ৰেইনিঙত আছে তাৰমানে আপুনি এক্টিভ হওক কিন্তু সেই অকণমান কথাটোতে তাৰ বহুত এক্টিভ হৈ গ'ল তাৰপিছত মই এইটো ক'লোঁ ছাৰৰ এইখিনি দিলোঁ এতিয়া কথা হ'ল এইখিনি তাৰ অকণ বেছি কৰি আছে কথা মই সিমানৰ হেৰি নহয় কিন্তু কেতিয়াবা টেনশ্যন আহিলে যে যেতিয়া বুজি যায় কামত আহে তোমালোকক কেতিয়াবা কিবা কথা কওঁ যদি বুজি যাওঁ কামত আহে তাৰপিছত আৰু এটা ইণ্টাৰেষ্টিং কথা এটা কৰিছোঁ মোক কৈছে
নাছিলে আপুনি বেয়া অকণমান কি হ'ল ঘটনা এই যে ইংৰাজীত কৈ আছে মোৰতো ইংৰাজীত কথা কোৱা ইমান কথা নাই নহয় মই যেনে তেনে ইংৰাজীত পাছ কৰি অহা মানুহে গতিকে ইংৰাজীত সেই কিবা কথা কম এনেকুৱা মোৰ হেৰি নাছিলে অভ্যাস নাছিলে একেবাৰে অনাভ্যাস আগতে ভেঞ্চাৰ স্কুলত বেলেগত থাকোঁতে ইংৰাজী মই চব পঢ়াইছিলোঁ কিন্তু ইয়ালৈ অহাৰ পাছত মোতকৈ ডাঙৰ ডাঙৰ পণ্ডিত আছে মই এইবোৰ ট্ৰেইনে ৰখাটোলৈ গুচি গ'লো একোৱে ক'ব নোৱাৰো তাৰপিছত তাত গৈ যেতিয়া ক'লে ইংৰাজীত কথা কৈ আছে চবেই লাগি আছে সেইটো চিন্তা মোৰ তাৰপিছত এটা টপিকত এদিনত যে ডিৰেক্টৰজন আহিলে যিজন আমাৰ RSMৰ এই ট্ৰেইনিঙৰ যিজন NISC TRT তাত কনচালটেণ্টজন আহিলে আহি তেখেতে আগধৰিতে ক'লে যে মই হয় ইংৰাজীত ক'ব পাৰোঁ নহয় হিন্দীত ক'ব পাৰোঁ তাৰ ভিতৰত কোনটো ক'ব লাগে তাৰপৰা আমাৰ শিক্ষকসকলে ক'লে ছাৰ আপোনাৰ ইচ্ছামতে দুইটাতে কৈ যাব আপুনি আমি অ'কে বুলি ক'লে তাত তেখেতে মানে হিন্দী মাজে মাজে কয় ইংৰাজীও কয় তাৰপিছত সেই টপিকটোত ক'বলগীয়া হওঁতে মই চিন্তা কৰিলোঁ যে এইটো ইংৰাজী মাধ্যমত ক'ব লাগিব আছে ইংৰাজী মাধ্যমত ক'বলৈ গ'লে মই গোটেই টপিকটো শেষ কৰিব নোৱাৰিমগৈ নেকি মই ইন্ট্ৰডাকশ্যনটো যিটো মানে আৰম্ভণি সেইটো মই ইংৰাজীত কৈ পেলাই পাছৰখিনি হিন্দীত মাৰি দিছোঁ যেতিয়া হিন্দীত মাৰি দিলোঁ মানে মোৰ এনেকুৱা ফিলিংছ আহি গ'ল পুৰা আগবাঢ়ি গুচি গ'লো মানে হেৰি এখন লগে লগে যিমানখিনি হিন্দী জনা মাষ্টৰ আছিলে তাত পুৰা হাত তালি দিবলৈ ল'লে এই নেপালী সম্প্ৰদায়ৰ প্ৰায় কেইজন মোৰ ফালে পাছত ফোন কৰি থাকে প্ৰায় কেইজন মানে হিন্দী টিচাৰ তেওঁলোক বেছি পাকৈত তেওঁলোকে কি কৰিলে মই মাইক্ৰফোনটো থবলৈ পালোহে ঠুকিয়াই নিলে নি হিন্দী কৰি মানে ফকৰা যোজনাবিলাক মহাপুৰুষবিলাক চব গাই একদম সভা কক্ষ ৰখাও কৰি দিলে তাৰ পাছত সেই গোটেই পিৰিয়ডটো অকল হিন্দীতে গ'ল ইংৰাজী নামি নহয় তাৰপৰা ছাৰে হিন্দী ধুনীয়াকৈ ক'ব জানে বহুত এক্সপাৰ্ট মই ভালকৈ ক'ব জানে আৰু বাকীসকলেও মানে হিন্দী ক'বলৈ ভালেই পায় আৰু ইংৰাজীতকৈ হিন্দীত ভাষণ দিবলৈ বৰ ভাল হিন্দীত ভাষণ দি মানুহক মুগ্ধ কৰিবলৈ আটাইতকৈ বেষ্ট ভাষাটো হৈছে হিন্দী ভাষা অসমীয়াটো বহুত দূৰত ইংৰাজীত পাৰি তাৰপিছতে হিন্দীত পাৰি ভাষণত মানুহ মুগ্ধ কৰা দেই তোমালোকে গুৰুত্ব ৰাখিবা ভাষণ দি মানুহ মুগ্ধ কৰিবলৈ হ'লে এই হিন্দী কিছুমান তাৰ আভাস লাগিব আৰু ইংৰাজী লাগিব এটা মনত ৰাখিবা সেইখিনিকে ক'লো মই তাৰপিছতে কথা হ'ল কি তেখেতে মোক যিমানখিনি আৰু বহুত মই যিখিনি কথা আজি সভাটো ক'বগৈ নোৱাৰিম সময় লাগিব যথেষ্ট মানে মোক কি কৰিলে অনুপ্ৰেৰণা যোগালে যিখিনি অনুপ্ৰেৰণা পূৰ্বকালত মই মহেন্দ্ৰ মোদী ছাৰৰ পৰা পাইছিলোঁ আৰু বাকীসকল শিক্ষাগুৰুৰ পৰা পাইছিলোঁ পাছৰ পৰ্যায়ত তাতকৈ বেছি পৰিমাণে মই শিকিবৰ কাৰণে মই ডাঙৰ মানুহ হ'বৰ কাৰণে কিবা কৰিবৰ কাৰণে নহয় মোক প্ৰতিটো ধাৰণাতে ভূঞা ছাৰে মোক যথেষ্ট অনুপ্ৰেৰণা যোগালে সেয়ে মই আজি সভাত মোৰ ফালৰ পৰা মই ভূঞা ছাৰক কৃতজ্ঞতা বুলি কওক বা উপহাৰ বুলি কওক মানে একোৱে মই শব্দ ক'ব নোৱাৰোঁ তথাপিও মোৰ ফালৰ পৰা মোৰ শ্ৰদ্ধা মই যাচিব বিচাৰিছোঁ গতিকে মই আমাৰ পৰিবাৰ আহিছে ফুলৰ আজি সভাতে তেখেতক মোৰ হৈ এটি উপহাৰ আগবঢ়াব মই ভাবিছোঁ ছাৰে নিশ্চয় গ্ৰহণ কৰিব আৰু এই উপহাৰটি মই গোটেই বিদ্যালয়ৰ কল্যাণৰ কাৰণে আগবঢ়াইছোঁ যাতে আমাৰ শিক্ষকসকলো তেখেতৰ এই যিটো মানে শুভ ইচ্ছা মানুহৰ পাৰদৰ্শিতা বৃদ্ধি যিখিনি শুভ ইচ্ছা প্ৰকাশ কৰিব বিচাৰে সেইখিনি যাতে গ্ৰহণ কৰিবলৈ আগবাঢ়ি আহে শিক্ষাগুৰুসকলক তাৰিখ 13/11/2020 গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰু দেৱ মহেশ্বৰ গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম তস্मै শ্ৰী গুৰৱে নমঃ মহাকব আপোনাৰ গৌৰৱময় জীৱনৰ সফল পৰিসমাপ্তিৰ বিদায় সন্ধিক্ষণত হাৰবাদ বিচৰা মাধ্যমিক বিদ্যালয় পৰিয়ালটিৰ তৰফৰ পৰা আপোনাক হিয়া ভৰা মৰম স্নেহ শ্ৰদ্ধা নিবেদিছো স্মৰণ কৰিছো আপোনাৰ পৰিপাটি সুশৃংখল সময়ানুৱৰ্তী নিয়মানুৱৰ্তী
নীতিনিষ্ঠ কৰ্মময় জীৱন। বিদ্যালয়ৰ প্ৰতি আপোনাৰ নিস্বাৰ্থ ত্যাগ আৰু ছাত্ৰ ছাত্ৰীৰ প্ৰতি থকা স্নেহাশীল দায়িত্ব আৰু কৰ্তব্য আৰ্হি এই বিদ্যালয়ৰ অক্ষয় আদৰ্শস্বৰূপ হৈ ৰ'ব। হে মহান, সাধনাবদ্ধ জ্ঞান আৰু অভিজ্ঞতাৰে পুষ্ট হৈ পবিত্ৰ শিক্ষাবৃত্তিৰে আপোনাৰ জীৱনৰ উচ্চ আকাংক্ষাৰ সোণালী সপোনক বাস্তৱায়িত কৰা আৰু শিক্ষাৰ্থীৰ মানসিক, শাৰীৰিক আৰু বৌদ্ধিক উৎকৰ্ষ সাধনেৰে সৰ্বগুণ সম্পন্ন মানৱ সম্পদ গঢ়াৰ সুপৰিকল্পনা কাৰ্যত ৰূপ দিয়াৰ লক্ষ্যৰে আপুনি শিক্ষক আৰু অনুষ্ঠানটিৰ উজ্জ্বল পৰিমাণ বিকশিত তোলাৰ ক্ষেত্ৰত যোৱা ইংৰাজী 4/10/1993 তাৰিখৰ পৰা 30/10/2020 তাৰিখলৈকে নিৰলসভাৱে সেৱা আগবঢ়াই আপোনাৰ একাগ্ৰতা, ত্যাগ আৰু কৰ্তব্যপৰায়ণতাৰ যি উজ্জ্বল আদৰ্শ লাগি ধৰিলে, সেয়া উত্তৰ পুৰুষৰ বাবে নিশ্চয় অনুপ্ৰেৰণাৰ উৎস হৈ ৰ'ব। আমি যোৱা ইংৰাজী 30/10/2020 তাৰিখে হাৰমণি বিশ্বনাথ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষকৰ পদৰ পৰা অব্যাহতি লৈছে। এই সুযোগতে আপোনাক আমি বিষাদেৰে বিদায় সম্বৰ্ধনা জনাইছো। আপোনাক ভগৱানে সুস্বাস্থ্যৰ অধিকাৰী কৰি ৰাখক, আপুনি দীৰ্ঘায়ু লাভ কৰক, আপোনাৰ জ্ঞান মন্ত্ৰাখিনি মহাসাগৰৰ দৰে সুবিশাল হৈ ৰওক, সহস্ৰজনৰ মানস পথত আপোনাৰ স্মৃতি দীপ্তিমন্ত হৈ উঠক, এয়া কামনা কৰি পৰম পুৰুষৰ পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিলো। হে জ্যোতিষ্মান, এই বিঘাতপূৰ্ণ বিধায়কতাৰ মধুক্ষণক বিদ্যালয় পৰিয়ালটিয়ে পৰমেশ্বৰৰ শ্ৰীচৰণত আপোনাৰ সুস্বাস্থ্যৰ লগতে মংগলময় পৰোপকাৰ দীৰ্ঘ জীৱন কামনা কৰিলো। ইতি আপোনাৰ গুণমুগ্ধ শিক্ষক শিক্ষয়িত্ৰী আৰু কৰ্মচাৰী বৃন্দৰ হৈ শ্ৰী ৰোহিণী কুমাৰ ভূঞা প্ৰধান শিক্ষক তথা সভাপতি, শ্ৰী বুবুল পূজাৰী সম্পাদক শিক্ষক কৰ্মচাৰী গোট, হাৰমণি বিশ্বনাথ মাধ্যমিক বিদ্যালয়। তাৰিখটো হৈছে মোৰ গুৱাহাটীত এপইণ্টমেণ্ট পাইছিলোঁ। সেইদিনাই মই ৰাতি গুৱাহাটীৰ পৰা আহি পিছদিনা মই 5 অক্টোবৰ দিনা এই বিদ্যালয়ত মই যোগদান কৰিছিলোঁ। যেতিয়া মই যোগদান কৰোঁ, মই কাকো এই বিদ্যালয় চিনি নাপাওঁ। মই পূৰ্বলৈকে 9 বছৰ গুৱাহাটীতে থাকিলোঁ। এতিয়া মই মোক থবলৈ আহিছিলোঁ মোৰ ভাগিন জোঁৱাই চন্দ্ৰ হাজৰিকা। মই স্কুলৰ পৰা গৈ তেওঁলোকে ফুটিছিলে কেনেকুৱা লাগিছে, মোৰ মনৰ ইচ্ছা লৈ কৰিব, মই এনেকে কোনো নামাতিও মোক ফুটাৰ বাবে। কিন্তু পাছত বিদ্যালয়ত মই ইমান আনন্দ কৰিলোঁ, মই ভাবিবই পৰা নাছিলোঁ। সদায় মই পুৱা যেতিয়া প্ৰাৰ্থনা কৰিবলৈ নাপাওঁ, মোৰ মনটো খুব বেয়া লাগে। ঘৰত মই সদায় কওঁ মই প্ৰাৰ্থনা কৰিবলৈ পাব লাগিব, মই নেথাকিলে ল'ৰা ছোৱালীকে বিশৃংখল হৈ পৰিব। আৰু সেইটো বিদায় কৰাটো মই ছাত্ৰ ছাত্ৰীসকলৰ লগত বিদায় কৰা শেষ নগৈ স্কুল বন্ধ কৰিছিলোঁ। যেতিয়া মোক বুবুল চাহেব ফোন কৰি ক'লে মই গুৱাহাটীত আছিলোঁ, পৰহি নম্বৰ গুৱাহাটীৰ পৰা আহিছিলোঁ, বুবুল চাহেব দিছে চন্দন চাহেবে ফোন কৰি বিদায় খাব পাতিছোঁ। সঁচাকৈ মই ভবাই নাছিলোঁ যে মই সেই তাৰিখটোত মই মোৰ চাকৰি শেষ হৈ গ'ল। তথাপিতো মই গুৱাহাটীত গৈ ছাত্ৰ ছাত্ৰীসকলৰ লগত আছিলোঁ। ত্ৰিপুৰা এজন ছাত্ৰ মোৰ ল'ৰা বাগি লৈছিলোঁ আজি বহু বছৰ আগতে। তেওঁ আমাৰ ঘৰত আহিলে, কৈছে দেউতা যাবা তুমি। তাৰপৰা তেওঁ খুৰাকৰ লগত থাকে, টিভি চেণ্টাৰতে কাম কৰে, প্ৰজেক্ট ডাইৰেক্টৰ। তাতেই থাকিলোঁ 8-9 দিন।
থাকি ত্ৰিপুৰাৰ গ'লো গৈ ছাত্ৰ ছাত্ৰীসকলে মই যেতিয়া কওঁ মই 31 চেণ্টিৰ মোৰ অৱসৰ ল'লো তেওঁলোকে বিশ্বাস নকৰে কয় যে আপুনিতো এতিয়াও 10-12 বছৰ চাকৰি কৰিব পাৰিব মই তেতিয়া কওঁ মই নিজকে মই সৰু কৰি ৰাখি ভাল পাওঁ মই সকলোকে কওঁ ছাত্ৰ ছাত্ৰীসকলক মই সেইকাৰণে কওঁ কেতিয়াও বয়স হ'ল বুলি আঁতৰি দিব নালাগে নিজক তোমালোকে ধুনীয়াকৈ ৰাখিবলৈ বয়সক সদায় পিছত ৰাখিব লাগে তেতিয়া মানুহৰ মনটো আনন্দ কৰি তোলে বেমাৰ আজাৰ ঢুকি নাপায় আৰু মানুহ বয়সে ঢাকি ৰাখিব নোৱাৰে মই এই বিদ্যালয়ত সদায় কমলমত কুইন বন্ধুৰ সদায় সৰু বুলিয়ে কৈ যাব মই নিজকে অতীতত আমি কৈ যাব কুইন বাইদেউ মোক কয় আপুনি যোৱা বছৰ চাগে মই গীত শিকাব লাগিব মই কুইনকো কওঁ এই কথাবিলাক কালি যোৱাৰ পৰা মোৰ অতি কষ্ট হৈছে আগৰ লকডাউন বুলি মই ইমান বাঢ়ি পৰা নাছিলো কিন্তু যোৱাকালি মই কি সাহসে স্কুললৈ যাম মই অত্যন্ত ভাগি পৰিছিলো আজি ৰাতিপুৱা যেতিয়া ভূমিচাক এটা দায়িত্ব দি থলো সেই দায়িত্বটো পালন কৰিবলৈ কাৰণে মই সোনকালে আহিলো দুখন গীতা কালি লৈ আহিবলৈ কৈছিলে মই বোলো মই 10টা বজাত নাপালে দিগদাৰ হ'ব মই ঘৰত অকলে আছিলো এওঁলোক নাছিলে ল'ৰালৈকে মই ভাত পানী বনাই খাই আজি বিদ্যালয়ত সময়মতে মই উপস্থিত হৈছো আৰু বিশেষ নকওঁ অহা যোগদানৰ দিনৰ পৰাই মই বিদ্যালয়খনত সংগীত শিক্ষক হিচাপে জইন কৰি আৰু বিদ্যালয়ৰ নাম ৰাখিব পাৰিছো নে নাই মই সেই নাজানো কিন্তু মই ছাত্ৰ ছাত্ৰীসকলক গোটেই জিলাৰ ভিতৰতে আগুৱাই নিবৰ চেষ্টা কৰিছিলো আৰু যিমান জানিব পাৰো ছাত্ৰ ছাত্ৰীসকলক শিকাইছিলো আৰু শিক্ষকসকলকো তেনেকৈ মই সমবেত সংগীতৰ পৰা ধৰি বিভিন্ন গীত মাত আদি শিকাই এই বিদ্যালয়ত পৰিৱেশন কৰিছিলো শেষত মই মোৰ এই বিদ্যালয়লৈ আহোঁতে মই যিটো বিদায়ৰ গীত সকলো শিক্ষক সকলো ছাত্ৰ ছাত্ৰীৰ বাবে মই গাইছিলো সেই বিদায় গীতটো গাই তোমালোকৰ মাজত মই আকৌ বিদায় লম
বেয়া